গগৈ ডাঙৰীয়াৰ মই এটা বক্তব্য শুনিছিলোঁ, আপোনালোকৰ যোগেদিয়ে শুনিছিলোঁ। তেওঁ কৈছিলে যে মূল খুঁটা আছিলে বুলি কৈছিলে কংগ্ৰেছৰ। সেইদিনা তেখেতে যেতিয়া ৰেজিগনেশ্যন দিছিলে, যোৱাৰ পিছত গৌৰৱ গগৈ ডাঙৰীয়াই তেখেতৰ ওচৰত ক্ষমা বিচাৰিছিলেগৈ। গৈ ক্ষমা বিচাৰি কৈছিলে যে ভূপেন দা কংগ্ৰেছৰ মূল খুঁটা, মানে ভেটি বুলি কৈছিলে। গতিকে ভেটি বুলি কোৱা মাজত কংগ্ৰেছৰে ভেটি আছিলে। এতিয়া ভেটি খহিলে, এইকাৰণে খহিলে যে তেওঁলোকৰ ভেটিত আচলতে বংগীয় মূলৰ মুছলমানে ভেটি মানে যেনেকে আপোনাৰ উঁয়ে ধৰে, কংগ্ৰেছৰ ভেটি এতিয়া বংগীয় মূলৰ মুছলমানে চানি ধৰিছে। তাত সেই ভেটিত আজি ৰকিবুল হুছেইন ডাঙৰীয়াৰ নেতৃত্বত কংগ্ৰেছৰ বৰ ভেটিত এতিয়া ঘূণে ধৰিছে। সেই বৰ ভেটিত ঘূণে ধৰাৰ বাবে যিসকল স্বাভিমানী অসমীয়া, তেওঁলোকে তাৰ পৰা সেই ভেটিৰ পৰা ওলাই আহিছে। গতিকে এইটোৱে কথা। হয়, এইটো অকাৰেঞ্চ। সেইটো হৈছে এটা অকাৰেঞ্চ, মানে অকাৰেঞ্চ মানে হৈছে সেইটো এটা পৰিঘটনা, মানে অৰ্থাৎ সেইটো এটা অকাৰেঞ্চ, মানে যাক কোৱা যায়, মানে আইনৰ দৃষ্টিত কোৱা যায় এটা অকাৰেঞ্চ, অৰ্থাৎ এটা পৰিঘটনা, মানে ইনচিডেণ্ট যিটো। গতিকে সেই ইনচিডেণ্টৰ ওপৰত যি ধৰণে গোচৰ হৈছে বা যি ধৰণে এনকুৱাৰী হৈছে হ'ব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মাহৰ প্ৰতিটো শেষৰটো দেওবাৰে তেওঁ মন কী বাতত সমগ্ৰ ৰাষ্ট্ৰক সম্বোধন কৰে। সমগ্ৰ ৰাষ্ট্ৰতে নহয়, এই মন কী বাত কাৰ্যসূচীটো এতিয়া বিশ্বৰ ভিতৰতে এটা জনপ্ৰিয় কাৰ্যসূচী হিচাপে পৰিগণিত হৈছে। এই কাৰ্যসূচীত আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ যি বন্দন কৰিলে, সেই বন্দনৰ জৰিয়তে সমগ্ৰ বিশ্ববাসীৰ ওচৰত জুবিন গাৰ্গ ডাঙৰীয়াৰ যি অসমীয়া সমাজৰ প্ৰতি যি দায়বদ্ধতা, তেওঁৰ যি অসমীয়া সমাজৰ প্ৰতি থকা তেওঁৰ যি অৱদান, এই অৱদান বিশ্ববাসীৰ ওচৰত পৰিচিত কৰালে সেইজন নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। আজি কোনোবা তেখেতৰ আজি জুবিন ক্ষেত্ৰলৈ কোনোবা গৈছে নাই যোৱা, সেইটো ডাঙৰ কথা নহয়। কিন্তু কি ধৰণেৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁৰ শেষাকৃত্য সম্পন্ন কৰিলে, তেওঁ কি ধৰণে তেওঁৰ শেষাকৃত্য সম্পন্নৰ সময়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি ধৰণেৰে নিজৰ দেহা উজাৰি সমৰ্পণ মনোভাৱেৰে তেওঁৰ দায়িত্ব পালন কৰিলে, তেওঁৰ ন্যায় প্ৰতিষ্ঠাৰ কাৰণে কি ধৰণে 90 দিনৰ ভিতৰত চাৰ্জশ্বিট ছাবমিট কৰিলে, তেওঁৰ কাৰণে SIT গঠন কৰিলে, স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ নিয়োগ কৰিলে, এই কথা বতৰাবিলাক মূল বিষয়। আজি প্ৰিয়ংকা গান্ধীয়ে তালৈ গৈছে, দুটা কথা কৈছে, সেইটো বিশেষ মই ভাবোঁ সাংঘাতিক কিবা এটা কৰা নাই। ধন্যবাদ। আৰু কিবা আছে যদি ইয়াত লিখিছে যে খিলঞ্জীয়া কংগ্ৰেছ দলক গৌৰৱ গগৈ ডাঙৰীয়ালৈ প্ৰত্যাহ্বান। অসমৰ 1 ইঞ্চি মাটিও খিলঞ্জীয়াৰ মাটি কোনো ধৰণৰ কৰ্পৰেটৰক কেতিয়াও গতাই দিয়া হোৱা নাই। এইখন ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰে কেতিয়াও খিলঞ্জীয়াৰ ভূমি কোনো ধৰণৰ বণিক গোষ্ঠী বা কোনো ধৰণৰ কৰ্পৰেটৰক গতাই দিয়া নাই। এই কথাটো আমি প্ৰত্যাহ্বান জনাইছোঁ গৌৰৱ গগৈ ডাঙৰীয়াক। একেটা কথাই যদি চাই, এই কথাটো কৈ তেওঁ অত্যন্ত মিথ্যাচাৰ কৰিছে। একে সময়তে কংগ্ৰেছে অসমৰ যে যুৱক যুৱতীসকলৰ যি উজ্জ্বল ভৱিষ্যতৰ বিৰোধী, এই কথাও তেওঁলোকৰ অভিযোগনামাত প্ৰমাণ কৰিলে। তেওঁলোকে ক'লে যে তেওঁলোকে একে সময়তে কয় যে উদ্যোগ স্থাপনৰ কাৰণে ভূমি দিব নালাগে, ভূমি দিলে তেওঁলোকে বেয়া পায়। যিবিলাক পতিত ভূমি, যিবিলাক ভূমিত আমাৰ কোনো কাম কাজ নাই বা যিবিলাক ভূমি আমি উদ্যোগীকৰণৰ কাৰণে ব্যৱহাৰ কৰিব পাৰোঁ, তেনে ভূমি আমি চৰকাৰখনে উদ্যোগ গঠন কৰিবৰ কাৰণে, অসমত যাতে উদ্যোগীকৰণ হয় তাৰ কাৰণে এই ভূমি বিভিন্ন উদ্যোগ প্ৰতিষ্ঠানক নিশ্চিতভাৱে দিছে। আৰু তাৰ উদাহৰণ যদি চাই তেতিয়াহ'লে ভগ্নপ্ৰায় যি আমাৰ কাগজ কল আছিলে জাগিৰোড, এই কাগজ কল কংগ্ৰেছৰ দিনতে নিশেষ হ'ল। সেই তাৰ পৰিৱৰ্তে এতিয়া ছেমি কণ্ডাক্টৰ প্ৰকল্প বনাবৰ কাৰণে, য'ত প্ৰায় 27,000 ল'ৰা ছোৱালী অসমৰ যুৱক যুৱতীয়ে চাকৰি পাব, প্ৰায় 40-ৰ পৰা 1 লাখ যুৱক যুৱতীয়ে পৰোক্ষভাৱে তাত নিয়োজিত হ'ব, এই ধৰণৰ এটা ডাঙৰ প্ৰকল্প নিৰ্মাণ কৰিবৰ কাৰণে দিয়া হৈছে।
কিন্তু কংগ্ৰেছে তাৰ বিৰোধিতা কৰে। কংগ্ৰেছৰ নেতা মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াৰ পুত্ৰই তাৰ বিৰোধিতা কৰিছিলে। ছেমিকণ্ডাক্টৰ উদ্যোগ অসমত হ'ব নালাগে এই কথাটো কৈছিলে, বিৰোধিতা কৰিছিলে। কিন্তু সেইকাৰণে আজি কংগ্ৰেছে এই উদ্যোগীকৰণৰ কাৰণে চৰকাৰে ভূমিৰ যি নীতি লৈছে সেই নীতিক বিৰোধিতা কৰি এটা কথা স্পষ্ট কৰিলে যে অসমৰ যুৱক যুৱতীয়ে অসমতে যাতে চাকৰি বাকৰি পোৱাৰ পৰিৱেশ সৃষ্টি কৰিব নালাগে তাৰ বিৰোধিতা কৰি অসমৰ যুৱক যুৱতী খিলঞ্জীয়া যুৱক যুৱতীসকলৰ বিৰুদ্ধে এই অভিযোগনামাত তেওঁলোকে অভিযোগনামা প্ৰকাশ কৰিছে। গতিকে এই অভিযোগনামা অসমৰ যুৱক যুৱতীৰ বিৰুদ্ধে অভিযোগনামা। আকৌ যদি এটা কথা চায়, তেওঁলোকে কৈছে যে চাহ বাগিচাৰ যিসকল আমাৰ চাহ বাগিচাৰ যিসকল শ্ৰমিক আছে, আমাৰ চাহ বাগিচাৰ ভাই ভনী আছে, তেওঁলোকৰ কাৰণে চৰকাৰখনে একো কৰা নাই, এই কথাটো কৈছে। তেওঁলোকক মই সোঁৱৰাই দিব বিচাৰিছোঁ যে স্বাধীনোত্তৰ কালৰ পৰা ভূমিহীনভাৱে তেওঁলোকে আছিলে চাহ বাগিচাসমূহত। তেওঁলোকৰ ভূমিৰ পট্টা দিব লাগে, তেওঁলোকক ভূমিৰ আবণ্টন দিব লাগে, তাৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা কোনো কংগ্ৰেছ চৰকাৰে কেতিয়াও তেওঁলোকৰ 55টা বছৰৰ শাসনত কৰা নাছিলে। কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন এইখন চৰকাৰে অসমৰ চাহ বাগিচাসমূহত বসবাস কৰা প্ৰত্যেকজন জনসাধাৰণে যাতে তেওঁলোকে ভূমিৰ অধিকাৰ পায় তাৰ কাৰণে সিদ্ধান্ত ল'লে, ভূমিৰ অধিকাৰ দিবৰ কাৰণে আইন প্ৰণয়ন কৰিলে। গতিকে এই কথাই এটা কথা স্পষ্ট কৰে যে কংগ্ৰেছ যে অসমৰ সমাজ জীৱনৰ পৰা আঁতৰি গৈছে, অসমৰ সমাজ জীৱনৰ সম্পৰ্কত যে তেওঁলোকৰ কোনো ধৰণৰ ধাৰণা নাই, এই কথাটো স্পষ্ট কৰিলে। মই আজি আহ্বান জনাম তেওঁলোকৰ নেত্ৰী প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী অসমত দুদিনীয়া ভ্ৰমণসূচী লৈ আহিছে, আজিও তেওঁ অসমত আছে। মই গৌৰৱ গগৈ ডাঙৰীয়াক আহ্বান জনাম যে প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীক আমাৰ কোনোবা এখন চাহ বাগিচালৈ লৈ যাওক আৰু এই চাহ বাগিচাখনত থকা আমাৰ চৰকাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰে নিৰ্মাণ কৰা সেই পকা ৰাস্তাবিলাকক এবাৰ খোজ কঢ়াই দেখুৱাওক। সেই চাহ বাগিচাসমূহৰ যি সুন্দৰভাৱে বিদ্যালয় নিৰ্মাণ কৰা হৈছে, সেই বিদ্যালয়ৰ পৰিৱেশ উপভোগ কৰক। সেই চাহ বাগিচাসমূহত যি আমাৰ যি তাত অংগনবাদী চেণ্টাৰ নিৰ্মাণ কৰা হৈছে, সেই চেণ্টাৰ তেওঁক পৰিদৰ্শন কৰাওক। এই চাহ বাগিচাসমূহত সুন্দৰ যিবিলাক মেডিকেল চৰকাৰে কৰিছে, মেডিকেল বনাইছে, সেই মেডিকেলবিলাকলৈ এবাৰ প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীক লৈ যাওক। তেতিয়া বুজি পাব যে অসমৰ চাহ বাগিচাসমূহ সেই কংগ্ৰেছৰ দিনত যি কদৰ্যময় অৱস্থা, কংগ্ৰেছৰ দিনত যি চাহ বাগিচাৰ লাইনৰ যি ৰাস্তাৰ যি কদৰ্যময় অৱস্থা, চাহ বাগিচাৰ যি অংগনবাদী চেণ্টাৰ নথকা সেই চাহ বাগিচাৰ সেই পৰিৱেশ, এতিয়া আৰু সেই পৰিৱেশ চাহ বাগিচাত নাই। গতিকে মই আহ্বান ৰাখিম যাতে প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীয়ে অসমৰ যিকোনো এখন চাহ বাগিচাত গৈ অসম চৰকাৰে চাহ বাগিচাৰ চাহ জনগোষ্ঠীৰ এই সম্পৰ্কে, চাহ জনগোষ্ঠীৰ বাবে যিসমূহ উন্নয়নমূলক কাম কৰিছে তাৰ সেই কামবিলাকৰ এবাৰ পৰিদৰ্শন কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ। ধন্যবাদ। কিবা থাকিলে মই লৈ ল'ব পাৰিম।